আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত পৰীক্ষা। সমগ্ৰ ৰাজ্যৰ লগতে চাপৰ শালকুচাতো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে অনুষ্ঠিত হৈ আছে পৰীক্ষা। আজি পৰীক্ষাৰ প্ৰথমটো দিনত অসমীয়া পৰীক্ষা কেন্দ্ৰত মুঠ 573জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে। তুলনামূলকভাৱে ল'ৰাতকৈ ছোৱালীৰ সংখ্যা বেছি। পুৱাৰ ভাগতে বিভিন্ন বিদ্যালয়ৰ পৰা অহা পৰীক্ষাৰ্থীসকলে আজি পৰীক্ষা কেন্দ্ৰত আহি উপস্থিত হৈছে। চাপৰ শালকুচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা বিভাগৰ নীতি নিয়ম অনুসৰি পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে পৰীক্ষণ কৰা পৰিলক্ষিত হৈছে। শিক্ষা বিভাগে নিৰ্দেশ অনুসৰি যাতে কোনো পৰীক্ষাৰ্থীয়ে মোবাইল, ঘড়ী, ৰুমাল লৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চাপৰ শালকুচাৰ পৰা মুকলি ছোৱালীৰ ৰিপৰ্ট, কুইক নিউজ অসম। উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চূড়ান্ত পৰীক্ষা আজি দেখিবলৈ পোৱা গৈছে। উচ্চতৰ মাধ্যমিক বিদ্যালয় এই ক্ষেত্ৰত আপুনি কি জনাব? এইবেলি আমাৰ পৰীক্ষাৰ্থী 573জন আছে। তাৰে ছোৱালী আছে 338জন 338 আৰু ল'ৰা আছে 235। তো এইবাৰ দেখা গৈছে কি ল'ৰাৰ তুলনাত ছোৱালীৰ সংখ্যাটো বেছি আছে। আৰু আমাৰ যিখিনি নিৰাপত্তা দিশ আছে গোটেইখিনি আমাৰ এজ পাৰ গাইডলাইন আমি কৰি দিছোঁ। CC কেমেৰাকে ধৰি তাৰপিছত ল'ৰা ছোৱালীৰ সুবিধাৰ কাৰণে খোৱা পানী যোগান যিটো আছে গোটেইখিনি কৰা হৈছে। আৰু কি ক'ব তাৰপিছত কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী এইখন আমাৰ ইয়াতে আমাৰ নিজকে ধৰি 2খন প্ৰভিঞ্চিয়েলিষ্ট আৰু 4খন প্ৰাইভেট স্কুল আছে। তাকে ধৰি এইখন হয় 573জন ষ্টুডেণ্ট টোটেল 573 573। পৰীক্ষা 9টাৰ পৰা এইখন বিদ্যালয়ৰ অধ্যক্ষ।